বৰবাদ কৰি দিলে। ইছ ৰাম, কোনে কৰিলে বাৰু এনেকুৱা? ৰচোন মই গৈ আছোঁ তই কান্দি থাকিম এনেকৈ। টেনশ্যন নল'বি চব ঠিক হৈ যাব। আৰু কেমেৰা আছে নহয়, কেমেৰা লগাইছিলি তো, গতিকে কেমেৰা চেক কৰিব লাগিব। তই এতিয়া চেক কৰচোন, কোনে কি কৰিছে গম পাই যাবি তাতে। অঁ ঠিক আছে মই আহি আছোঁ দেই। নাই মই ঘৰতে আছোঁ। ঠিক আছে হ'ব, গৈছোঁ মই কি মানে এইবোৰ কোনে কৰিলে বাৰু? গোটেই দোকানৰ ভিতৰত সোমাই পিনে বস্তুবোৰ বৰবাদ কৰি পেলাই জলাই শেষ কৰিলে বুলি কৈছে। চোৰ আহিলেও এনেকৈতো কৰে, কিন্তু তথাপিও আৰু মোৰতো বেলেগৰ ওপৰতহে ডাউট হৈছে। তথাপিও ক'ব নোৱাৰি, চোৰো হ'ব পাৰে। আজিকালি চোৰৰ উৎপাতো বহুত নহয়। তাত গ'লেহে গম পাম আৰু। তাইও কেমেৰা চেক কৰক। এতিয়া কেমেৰাটো কেনেবাকৈ অফ কৰি পিনে এইবোৰ যদি কৰিছে তেতিয়াহ'লেতো একো প্ৰুফে নাথাকিব। তথাপিও কিবা এটাতো প্ৰুফ ওলাব। মই সোনকালে ৰেডি হওঁ, তাইৰ ওচৰলৈ যাওঁ। বা বেচেৰীজনী অকলে অকলে চাগে কি কৰোঁ নকৰোঁ হৈ গৈছে। সোনকালে যাওঁ আৰু। জুলি বাইদেউ, এতিয়া আমি কি কৰিম বাৰু? মোৰো বহুত বেয়া লাগিছে। ইমান কষ্ট কৰি আপুনি ইমানবোৰ বস্তু বনাই মেলি থৈছিলে, গোটেইবোৰ পেলাই মেলি বৰবাদ কৰি দিলে। কাৰোবাৰ যদি খাবলৈ মন গৈছিলে বা লৈ যাবলৈ আছে তেনেকৈও একো আপত্তি নাছিলে, কিন্তু নাখাই নেমেলি এনেকৈ পেলাই জলাই বৰবাদ কৰি থৈ গৈছে। গোটেই বস্তুবোৰ ভাঙি মেলি থৈ গৈছে। এনেকুৱা যে কৰিব নাপায় আৰু দেই। ইমান বেয়া মানুহবোৰ আছে আজিকালি। অঁ পম্পী, তুমি ঠিকেই কৈছা। আজিকালি ভাল মানুহৰ সংখ্যা নিচেই কম হৈ গৈছে। কিন্তু মইতো এইটো ভাবি আছোঁ, এইবোৰ একচুৱেলি কোনে কৰিছে আৰু কি কাৰণে কৰিছে। মোৰ ইয়াততো মই একো টকা পইচা থৈ যোৱা নাছিলোঁ, সেইবোৰতো তেওঁলোকে পোৱা নাই। যদিও চুৰ কৰিবলৈ আহিছিলে, সেই টকা পইচা নোপোৱাৰ কাৰণে চাগে বস্তুবোৰ এনেকৈ অনিষ্ট কৰি ভাঙি মেলি গুচি গ'ল। কেমেৰাটো চেক কৰিলোঁ, তাতো একো নাই। এতিয়া কেনেকৈ গম পাম বাৰু কোন আহিছিলে, কোনে কি কৰিলে? অঁ বাইদেউ, আপুনি ঠিকেই কৈছে। তেওঁলোকে অহাৰ আগে আগে চাগে মানে কামবোৰ কৰাৰ আগতে কেমেৰাটো তেওঁলোকে কানেকশ্যন কাটি দিলে, যাতে একো ৰেকৰ্ড হৈ নাথাকে। মই ধৰিব পৰা নাই এনেকৈ কোনে কৰি থৈ গৈছে বাৰু। বাইদেউ, এতিয়া বেকাৰীখন মই দৰ্জাখন বন্ধ কৰি আহোঁ নেকি? আকৌ কোনোবা কাষ্টমাৰ আহিলে এনেকুৱা অৱস্থা দেখিলে মানে তেওঁলোকে কি বুলি ভাবিব বাৰু? অঁ তুমি ঠিকেই কৈছা। ব'লা পম্পী, আমি ফাৰ্ষ্টে গৈ পিনে মুখৰ জেগাখিনি ক্লিয়াৰ কৰি দিওঁগৈ। সেইখিনি ক্লিন কৰি দিলে মানে কোনোবা কাষ্টমাৰ আহিলে আজি আমি ছাৰ্ভিচ দিব নোৱাৰোঁ বুলি কৈ দিব পাৰিম। নহ'লে এটা কাম কৰোঁ, কাষ্টমাৰ অহাৰ আগে আমি আজি বন্ধ থাকিব বুলি ক্ল'জ বুলি লগাই দিওঁ, তেতিয়া কোনো নাহিব। আজিৰ দিনটোতো একোৱেই নহ'ব, সেইবোৰ চব চাফ চিকুণ কৰোঁতে যাব। ইমানখিনি মোৰ টকা লোকচান হৈ গ'ল, বহুত দুখ লাগিছে। কিমান যে কষ্ট কৰি মই এইবোৰ কৰিছিলোঁ, কোনোবাই এনেকৈ ইমান মানে হেৰি কৰি দিব ভবাই নাছিলোঁ। অহ মাই গড, সেইবোৰ কি মানে? চোৰ আহিছিল নে ডকাইত আহিছিল নে কি আহিছিল? ইমান বৰবাদ কৰি থৈ গ'ল। গোটেই বস্তু পেলাই মেলি ভাঙি চিঙি শেষচোন। জুলিৰ কাৰণে বেয়াই লাগিছে পাই। তাই ইমান কষ্ট কৰি বেকাৰীখন ষ্টাৰ্ট কৰিছিলে, ইমানবোৰ বস্তু এতিয়া অনিষ্ট কৰি থৈ গৈছে। কিমান যে লোকচান হ'ল তাই। ক'ত বা আছে বেচেৰীজনী? জুলি, জুলি ক'ত আছ তই? পিহু আহিলি তই? পিহু চাচোন, মোৰ বেকাৰীখন কিমান বৰবাদ কৰি থৈ গ'ল। মই এতিয়া কি কৰিম বাৰু কচোন? তইতো জানই মই এই বেকাৰীখন ষ্টাৰ্ট কৰিবৰ কাৰণে কিমান কষ্ট কৰি টকাখিনি হেৰি কৰি পিনে মই ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া গোটেইবোৰ বৰবাদ কৰি দিলে। কি কৰোঁ একোৱে ভাবি পোৱা নাই মই। অঁ জুলি, সঁচাকৈ মই জানো নহয় তই কিমান কষ্ট কৰি বেকাৰীখন ষ্টাৰ্ট কৰিছিলি, টকা কেনেকৈ মেনেজ কৰিছিলি তই গোটেই খৰচ কৰিবলৈ, সেই ভালকৈ জানো। যোনেও কৰিছে নহয় এনেকুৱা, একদম মানে প্ৰুফ কিবা যদি পাই যাওঁ নহয় ধৰি ভালকৈ শাস্তি দিব লাগে। বাৰু তই চেক কৰিলে নাই CCTV? কিবা পালি নে? নাই পিহু, ক'তনো পাম, একোৱে ৰেকৰ্ড নাই। কালি সিহঁতে চাগে মোৰ বেকাৰীত সোমোৱাৰ আগতে CCTVৰ কানেকশ্যন কাটি দিছিলে, আৰু সেইটো কাৰণে একোৱে ৰেকৰ্ড হোৱা নাই। মই চালোঁ, একোৱে নাপালোঁ। নাজানো আৰু কোনে কিয় কৰিলে এনেকুৱা। টকাৰ কাৰণেই আহিছিলে নে এইবোৰ অনিষ্ট কৰিবলৈ আহিলে, মই একোৱে ধৰিব পৰা নাই। মোৰ মাথাটোৱে কাম নকৰা হৈছে, মোৰতো ঘূৰোৱা যেনহে লাগিছে। মই ঠিকেই ধৰিছিলোঁ, মই ডাউট কৰিছিলোঁ কেমেৰাত চেক কৰিলেও চাগে একো নাপাবি। জুলি, তই টেনশ্যন নল'বি। যোনেও এই কামটো কৰিছে নহয়, যেনেকৈ হ'লেও কিবা এটাতো প্ৰুফ পাম, গতিকে টেনশ্যন নল'বি। আচ্ছা পম্পী, তুমি মোৰ কথা এটা শুনা। এতিয়া এইবোৰ চাফ চিকুণ কৰিবা যে ভালকৈ চাই চিতি কৰিবা। ইয়াত নিশ্চয় আমি কিবা না কিবা এটা পাম। সিহঁতৰ কিবা এটা বস্তু যদি ইয়াত পৰি গৈছে বা
তেনেকুৱা যদি কিবা কাৰ্ড চাৰ্ট পাই যাম, সেইটো প্ৰুফৰ পৰাই আমি বহুত কথা গম পাই যাম। গতিকে এইবোৰ চাফ চিকুণ কৰোঁতে অকণমান চাই মেলি চফা কৰিবা, কিবা পাই যাব পাৰা, ঠিক আছে? অঁ ঠিক আছে হ'ব বাইদেউ, মই ভালকৈ চাই মেলি চাফ চিকুণ কৰিম। কিবা পালে মানে আপোনালোকক লগালগ দি দিম। ঠিক আছে হ'ব। বাৰু জুলি শুনচোন, তোক কথা এটা ক'বলৈ আছে, অকণমান মোৰ লগত বাহিৰলৈ বলচোন, মই তোক কৈ আছোঁ। ঠিক আছে ৰ। পম্পী, তুমি এইবোৰ চাফ চিকুণ কৰি থাকাচোন। ফাৰ্ষ্টে বস্তুবোৰ এক জেগাত উঠাই মেলি ছাইড কৰি লোৱা, আৰু যিবোৰ খোৱা বস্তুবোৰ নষ্ট হ'ল সেই গোটেইবোৰ এটা বস্তা লৈ লোৱা, ভিতৰতে আছে, তাতে গোটেইবোৰ ভৰাই যোৱা। বহুত বস্তু লোকচান হৈ গ'ল পিহু। বাৰু পম্পী, তুমি এইবোৰ ভালকৈ কৰা, মই আহি আছোঁ। বল পিহু। মই একচুৱেলি কিবা এটা ডাউট কৰিছোঁ, তই কি ভাব নাজানো, আৰু মোৰ কিন্তু সেইটো কাৰণে বেয়াও নাপাবি, কিন্তু মোৰ কিয় জানো তই কথাটো কোৱাৰ পৰাই মানে তেনেকুৱা ফিল হৈ আছে। তেনেকুৱা হ'বও পাৰে, ক'ব নোৱাৰি নহয়। মানে ক আকৌ, ৰৈ কিয় গ'লি? কি ক'বলৈ আছে ক, আৰু মইনো তোক কিয় বেয়া পাম কচোন? তোৰ কাৰোবাৰ পৰা সন্দেহ হৈছে নেকি? যদি হৈছে কচোন, মোৰতো এতিয়া দিমাগটোৱে কাম কৰা নাই। এইবোৰ দেখি কেনেকৈ কি কৰিম সেইবোৰহে ভাবি আছোঁ। তাকে মানে জুলি, তোৰ মনত আছেনে ৰাজীৱৰ মাকে আহি তোক যে কৈছিলে তই যদি ৰাজীৱৰ পৰা দূৰত নাথাক তেতিয়া তোৰ বেকাৰী বন্ধ কৰাই দিম বুলি? তো সেইটো কাৰণে মোৰ এনেকুৱা কিয় লাগিছে জানো, যি হৈছে এইবোৰ তেওঁৱে কৰাইছে নেকি? ক'ব নোৱাৰি তো, হয়তো তোক ৰাজীৱৰ লগত ক'ৰবাত দেখিবও পাৰে, বা ৰাজীৱে তোৰ বেকাৰীৰ পৰা যে পেষ্ট্ৰি লৈ গৈছিলে সেইবোৰ চাগে গম পাইছে, আৰু সেইটো কাৰণে চাগে মাকে মানুহ পঠিয়াই দিলে তোৰ বেকাৰীত সোমাই এইবোৰ অনিষ্ট কৰি যাবলৈ। তাৰ আগতে কেমেৰা অফ কৰাই লৈছে যাতে ধৰা নপৰে, কাৰণ যিমান যি হ'লেও নিজৰ ল'ৰাকতো একো অনিষ্ট কৰিব নোৱাৰে ন। গতিকে ক'ব নোৱাৰি তো, তই কি ভাব নাজানো বাৰু, মোৰ যিটো ফিল হৈছে মই তোক কৈ দিলোঁ। অঁ পিহু, তই কোৱা কথাটো কিন্তু ঠিকেই ভাবিছ, তেনেকুৱা হ'বও পাৰে। মই অথনিৰ পৰা সেইবোৰ ভাবিবলৈ মানে কি আৰু, এইবোৰ দেখি মোৰ মূৰটো ঘূৰা যেন লাগিছে, বেলেগ একো ভাবিবলৈ হোৱা নাছিলে। কিন্তু তই যিটো কথা কৈছ তাত মানে ভাবিবলগীয়া। তেওঁহে মোক তেনেকৈ কৈ থৈ গৈছিলে, আৰু যদিও চোৰ সোমালে হয়, বস্তুবোৰ লৈ গ'ল হয় বা কিবা এটা কৰিলে হয়, ইমান বেয়াকৈ অনিষ্ট কৰি থৈ নাযায় ন। কিন্তু কেনেকৈ গম পাম ন, আৰু মই এইবোৰ কথা ৰাজীৱকো ক'ব নোৱাৰোঁ, সিতো মোক ক'ত বিশ্বাস কৰিব। কোনোবাই জানো নিজৰ মাকৰ কথা এনেকুৱা কিবা শুনিলে বিশ্বাস কৰিব? গতিকে প্ৰুফো নাই মোৰ হাতত, একো কৰিব নোৱাৰোঁ। যদিও ডাউট হৈছে, ডাউট কৰিয়ে থাকিব লাগিব যেন পাইছোঁ। টেনশ্যন নল'বি, তোৰ দোকানৰ CC কেমেৰা কানেকশ্যন কাটি দিলে কি হ'ব? ওচৰে পাঁজৰে বেলেগ কেমেৰাটো থাকিব পাৰে, এনেকুৱা এৰিয়াবোৰত এটা চিক্ৰেট কেমেৰা থাকেই। গতিকে এতিয়া সেই কেমেৰাটো আমি বিচাৰি পাৰিলে হৈ গ'ল। ফাৰ্ষ্টে এটা কাম কৰিব লাগিব, পুলিচৰ তাত গৈ FIR এটা তই হেৰি কৰাই আহিব লাগিব। তাৰপিছতে তেওঁলোকে ইনভেষ্টিগেট কৰিব, তেতিয়া তেওঁলোকে কেমেৰা চেক কৰি মেলি চব উলিয়াই ল'ব, বুজিলি? মই মাক কথাখিনি ক'ম বাৰু, মায়ে হেল্প কৰি দিব, টেনশ্যন নল'বি তই বল।